এয়া আজিৰ আমাৰ অনুষ্ঠানৰ VVIP মহোদয়াই মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰিছে। মাৰ্চ পাষ্টত অংশগ্ৰহণকাৰী প্ৰথমটো দল 64th নম্বৰ SSB বেটেলিয়ন প্লাটুন কমাণ্ডাৰ SI গৌতম কুমাৰ আৰু আজিৰ এই মাৰ্চ পাষ্টৰ মেইন পেৰেড কমাণ্ডাৰ গীতাৰ্থ বৰ্ধান বৰা। মাৰ্চ পাষ্টত অংশগ্ৰহণকাৰী প্ৰথমটো দল 64th বেটেলিয়ন SSB প্লাটুন কমাণ্ডাৰ SI গৌতম কুমাৰ। মাৰ্চ পাষ্টৰ দ্বিতীয়টো দল UV পাৰ্চনেল তামুলপুৰ DEF প্লাটুন কমাণ্ডাৰ ভুৱনেশ্বৰ বৰ্মন। মাৰ্চ পাষ্টৰ তৃতীয়টো দল AV পাৰ্চনেল তামুলপুৰ DEF প্লাটুন কমাণ্ডাৰ জোনালী ৰায়। মাৰ্চ পাষ্টৰ অংশগ্ৰহণকাৰী চতুৰ্থটো দল 73 নম্বৰ NCC তামুলপুৰ কলেজ প্লাটুন কমাণ্ডাৰ টমাছ ৰামচিয়াৰী। মাৰ্চ পাষ্টৰ অংশগ্ৰহণকাৰী পঞ্চমটো দল কস্তুৰবা গান্ধী বালিকা বিদ্যালয় প্লাটুন কমাণ্ডাৰ ৰশ্মি বসুমতাৰী। মাৰ্চ পাষ্টত অংশগ্ৰহণকাৰী ষষ্ঠটো দল তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্লাটুন কমাণ্ডাৰ নৱজিৎ বড়ো। মাৰ্চ পাষ্টৰ অংশগ্ৰহণকাৰী সপ্তমটো দল হলি হাৰ্ট স্কুল প্লাটুন কমাণ্ডাৰ মৃদুল ব্ৰহ্ম। মাৰ্চ পাষ্টৰ অংশগ্ৰহণকাৰী অষ্টমটো দল ফাৰ্ষ্ট আছাম বেটেলিয়ন NCC PMC কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰ প্লাটুন কমাণ্ডাৰ প্ৰীতম ব্ৰহ্ম। মাৰ্চ পাষ্টৰ অংশগ্ৰহণকাৰী শেষৰটো দল কছাৰী। ছয়টা সুবিধা প্ৰদান কৰা হয়। অধিক গাখীৰ উৎপাদনৰ লক্ষ্যৰে জিলাখনত 6146 জনী থলুৱা গাই গৰুক কৃত্ৰিম প্ৰজনন কৰোৱা হৈছে। ফলত 2013টা উন্নত মানৰ পোৱালি পোৱা গৈছে। গৰু, ভেড়া, ছাগলী আৰু গাহৰিক চবকা ৰোগ PPR আৰু স্বাইন ফিভাৰৰ টিকা আয়ুক্ত অৰুণিমা কাকতি বাইদেউ।